শিশু এটিৰ পিতৃ-মাতৃ নতুবা অভিভাৱকসকলে নিশ্চয় ভাবে যে তেখেতসকলে নিজৰ সন্তানটিক কোনটো বয়সত যৌন শিক্ষা দিয়াটো উচিত আৰু যিসকল পিতৃ-মাতৃ নতুবা অভিভাৱকে ভাবে যে যৌন শিক্ষা দিয়াটো জৰুৰী নহয় তেতিয়াহলে আপোনালোকৰ মানসিকতা সলনি কৰাৰ সময় আহি পৰিছে উপযুক্ত বয়স এটা যৌন শিক্ষা দিয়াটো বহুতেই বেছি জৰুৰী যাতে আপুনি আপোনাৰ সন্তানটিক সমাজত ঘটি থকা সেই অনৈতিক কামবোৰৰ পৰা বচাই ৰাখিব পাৰে বয়স পৰিস্থিতি আৰু প্ৰয়োজনৰ লগত খাপ খোৱাকে আপুনি আপোনাৰ সন্তানটিক যৌন শিক্ষা দিব লাগে যদি বয়সৰ কথা কওঁ তেতিয়াহলে যদি আপোনাৰ সন্তানটি 4 ৰ পৰা 5 বছৰ তেতিয়াহলে আপুনি খুব আৰামছে যৌন শিক্ষা আৰম্ভ কৰিব পাৰে 4 ৰ পৰা 5 বছৰৰ শিশু এটিক শিশুটিৰ শৰীৰৰ অংগবোৰৰ কথা বুজাওক অংগবোৰৰ কি নাম হেয়া বুজাওক আৰু অংগবোৰৰ গোপনীয়তা সেই বিষয় বুজাওক কেনেকৈ সন্মান কৰিব লাগে সেই বিষয় বুজাওক আৰু গুড টাচ এণ্ড বেড টাচ মানে কোনটো স্পৰ্শ ভাল কোনটো স্পৰ্শ বেয়া হেয়া জানাটো খুবেই দৰকাৰ মানে শিশু এটিয়ে কেনেকৈ গম পাব কেনেকৈ স্পৰ্শ কৰিলে ভাল কেনেকৈ স্পৰ্শ কৰিলে বেয়া আৰু যদি বেয়া তেতিয়াহলে সেই শিশুটিয়ে কাৰ সহায় ল'ব ইয়াৰ লগতে শিশুটিক এয়া বুজোৱা উচিত যে সম্পৰ্কবোৰ কেনেকুৱা ফ্যামিলি মানে কি পৰিয়ালৰ সদস্যৰ লগত কেনেকৈ থাকিব বাহিৰৰ মানুহৰ লগত কেনেকৈ থাকিব কোনে কেনেকৈ শিশুটিক ব্যৱহাৰ কৰে আপোনাৰ সন্তানটি কন্যা সন্তানো হ'ব পাৰে পুত্ৰ সন্তানো হ'ব পাৰে কন্যা সন্তানে হওক নতুবা পুত্ৰ সন্তানে হওক সকলোকে এয়া বুজোৱা উচিত যে প্ৰমুখভাৱে উট বক্ষযুগল যৌনাংগ আৰু টপিনা এই 4টা প্ৰাইভেট পাৰ্ট বুলি কোৱা হয় এই 4টা অংগক যাতে কোনেও স্পৰ্শ নকৰে মা দেউতা দাদা বা ককা আইতাই কেতিয়াবা গা ধুৱাই দিওতে স্পৰ্শ হ'ব পাৰে কিন্তু হেয়া বেয়া স্পৰ্শ নহয় কিন্তু কোনোবাই যদি জানি বুজি স্পৰ্শ কৰিছে কেনে ধৰণৰ স্পৰ্শ কৰিছে হেয়া আপুনি বুজাই দিব লাগিব এই 4টা অংগক যাতে কোনেও জানি বুজি স্পৰ্শ নকৰে সেক্স এডুকেশ্যন মানে যৌন শিক্ষা প্ৰদানত শিশু এটিৰ পিতৃ-মাতৃয়ে প্ৰমুখ ভূমিকা অৱলম্বন কৰে কাৰণ যদি পিতৃ-মাতৃয়ে নিশিকায় তেতিয়ালে কোনে শিকাব শিশুটিক আৰু বিশেষভাৱে সেই 4 ৰ পৰা 5 বছৰীয়া শিশু এটি যিজনে পৃথিৱীখন জাস্ট দেখিছে দেখা আৰম্ভ কৰিছে সেই শিশুটিক পিতৃ-মাতৃয়ে শিকাব লাগিব এই কথাটো ভাবি চাওকচোন এটি শিশু নিজৰ পিতৃ-মাতৃৰ লগত যিমান বেছি নিৰাপদ সুৰক্ষিত কিমান বেছি সুৰক্ষিত নতুবা নিৰাপদ অইন কাৰোবাৰ লগত হ'ব পাৰিবনে কেতিয়াও নোৱাৰে হয়তো শিশু এটিয়ে বাহিৰৰ পৰা বহুত কিবা কিবি শিকি আহিব পাৰে কিন্তু হেয়া কিমান বেছি শুদ্ধ কিমান উচিত কিমান অনুচিত হেয়া শিশুটিয়েটো নাজানে সেইবাবে ওপেন কমিউনিকেশ্যন মানে মাক দেউতাকে শিশুটিৰ লগত মুকলিভাৱে কথা পাতা উচিত বুজাই দিয়া উচিত যে ভাল বেয়া কি আৰু সঁচা অৰ্থত ঘৰখনেই হ'ল শিশু এটিৰ প্ৰথম স্কুল